নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। এডভাৰটাইজমেণ্টত গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটা কেটেগৰীৰে পদ আছে। অসমৰ এটা প্ৰতিষ্ঠানত এই পদকেইটা ওলাইছে, গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈ চালে গম পাব ক'ত ওলাইছে, কি কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি আমি আলোচনা কৰিম। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। ৰিচেণ্টলি ওলোৱা বহুকেইটা ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ' মই আপলোড কৰি দিছোঁ, আপোনালোকে এবাৰ চেক কৰি চাব পাৰে। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন, আৰু এডভাৰটাইজমেণ্টখন আহিছে মাধৱদেৱ ইউনিভাৰ্চিটিৰ পৰা, যিখন আছে নাৰায়ণপুৰ ডিষ্ট্ৰিক্ট, লখিমপুৰ, আছাম, আৰু য'ত গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্ট তেওঁলোকে আবেদন বিচাৰিছে। এতিয়া আমি পষ্টকেইটা চাই গৈছোঁ। প্ৰথমটো পষ্ট হৈছে জুনিয়ৰ এছিষ্টেণ্ট, য'ত 6টা পষ্ট আছে, যাৰ বাবে গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে কম্পিউটাৰৰ চাৰ্টিফিকেট বা ডিপ্ল'মা থাকিব লাগিব মিনিমাম 6 মান্থছৰ। চেলাৰী যিটো স্কেল হ'ব এইটো 14,000ৰ পৰা 60,500 টকা, গ্ৰেড পে থাকিব 5,600 টকা। টোটেল 6টা পষ্ট আছে। বেকআপ ভেকেঞ্চিটো দেখাই দিয়া আছে এজ পাৰ ৰিজাৰ্ভেশ্যন। লাইব্ৰেৰী এছিষ্টেণ্টৰ এটা পদ আছে, বেচেলাৰ্ছ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স আৰু কম্পিউটাৰ চাৰ্টিফিকেট, মিনিমাম 6 মান্থছ। চেলাৰীটো ছেম হয়, ওপৰৰ পষ্টটোৰ দৰে ছেম চেলাৰী হ'ব। আৰু যিটো গ্ৰেড 4 পষ্ট আছে, গ্ৰেড 4 পষ্টটোৰ নাম হৈছে মাল্টি টাস্কিং ষ্টাফ, অৰ্থাৎ MTS। টোটেল 11টা আছে পদ, যাৰ বাবে মেট্ৰিক পাছ বিচাৰিছে। ইয়াৰ যিটো চেলাৰী হ'ব সেইটো 12,000ৰ পৰা ষ্টাৰ্ট হ'ব বেছিক পে, 37,500 টকালৈকে থাকিব, আৰু গ্ৰেড পে থাকিব 3,900 টকা। আৰু বাকী বেকআপ ভেকেঞ্চিটো ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব। বয়সৰ সীমাটো মিনিমাম 18 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব, মেক্সিমাম 40 ইয়াৰ্ছলৈকে। ৰিলেক্সেশ্যন থাকিব আপাৰ এজটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আৰু এপ্লাই কৰিব লাগিব অফলাইন যোগে। অফলাইন যোগে এপ্লাই কৰিবৰ কাৰণে ইয়াত ফৰ্ম দি দিছে তেওঁলোকে, সেই ফৰ্মখন ডাউনলোড কৰি লৈ ইয়াত পঠিয়াব লাগিব। এড্ৰেছটো দি দিছে, ৰেজিষ্টাৰ মাধৱদেৱ ইউনিভাৰ্চিটি, নাৰায়ণপুৰ, ডিক্ৰং, ডিষ্ট্ৰিক্ট লখিমপুৰ, আছাম। আৰু এপ্লিকেশ্যন ফি 500 ৰুপিজ দিব লাগিব জেনেৰেল OBC কেণ্ডিডেটছে, আৰু SC STৰ বাবে 375 ৰুপিজ। চিলেকশ্যন প্ৰচিডিউৰত ৰিটেন টেষ্ট হ'ব, স্কিল টেষ্ট হ'ব, আৰু ইণ্টাৰভিউ হ'ব। আৰু বাকী কথাখিনি এডভাৰটাইজমেণ্টখনতে দিয়া আছে। কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত বহু সংখ্যক কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।